মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফা ক্লাছলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'ত 2020 চনৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম 3 নম্বৰ প্ৰশ্ন আৰু 4 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে আহাচোন চাওঁ আমি 3 আৰু 4 নম্বৰত কি প্ৰশ্ন আহিছিল। আমাৰ 3 নম্বৰত 8 আছে। আমাৰ ইয়াত 3 নম্বৰৰ প্ৰশ্ন এটা 9টা লিখিব লাগিব, 27 মাৰ্ক আছে। এই নম্বৰত আছে so that work done on a body or by the body is equal to the net change in the kinetic energy. দেখুৱা যে বস্তু এটাৰ ওপৰত বা বস্তু এটাৰ দ্বাৰা কৰা কাৰ্য তাৰ মুঠ গতি শক্তিৰ পৰিৱৰ্তনৰ সমান। এইটো আমাৰ কিতাপত ধুনীয়াকৈ আছে। এইটো আমাৰ কাৰ্য শক্তিৰ যিটো সমীকৰণ আছে, নীতি আছে, সেইটো লিখি দিলে প্ৰুফ কৰি দিলে হৈ যাব তোমালোকৰ। নেক্সট তোমালোকৰ প্ৰশ্নটো আছে বি নম্বৰ প্ৰশ্নটো আছে ডিফাইন ইয়ং মডুলাছ এণ্ড ডেছক্ৰাইব এ মেথড অফ মেজাৰিং ইটছ ভেলু। ইয়ঙৰ গুণাংক সংজ্ঞা দিয়া আৰু ইয়ঙৰ গুণাংক নিৰ্ণয় কৰা পৰীক্ষা এটা বৰ্ণনা কৰা। তোমালোকে ইয়ং মডুলাছৰ সংজ্ঞাটো নিশ্চয় জানা। তোমাৰ কি আছিলে অনুদৈৰ্ঘ্য প্ৰতিচাপ আৰু অনুদৈৰ্ঘ্য বিকৃতিৰ অনুপাতক কি বুলি হয়, ইয়ঙৰ গুণাংক বুলি কোৱা হয়। নেক্সট ইয়াত এটা পৰীক্ষা বৰ্ণনা কৰিব দিছে তোমাৰ ইয়ঙৰ গুণাংক নিৰ্ণয় কৰাৰ বাবে। ইয়ঙৰ গুণাংক নিৰ্ণয় কৰা পৰীক্ষাটো চোৱা কেনেধৰণৰ হ'ব। যিহেতু এইটো অলপ বৰ্ণনা ধৰ্মী প্ৰশ্ন, গতিকে মই অলপ লিখি থৈ দিছোঁ। চোৱা, আমাৰ ইয়াত দুডাল তাঁৰ লৈছোঁ, এডাল প্ৰসংগ তাঁৰ ৰেফাৰেঞ্চ তাঁৰ আৰু এডাল হৈছে পৰীক্ষণীয় তাঁৰ। এডাল প্ৰসংগ তাঁৰ, বিডাল পৰীক্ষণীয় তাঁৰ। যিডাল আমাৰ প্ৰসংগ তাঁৰ আছে, এই তাঁৰডালত তোমাৰ এডাল মেইন স্কেল আছে আৰু এডাল ভাৰ্নিয়াৰ স্কেল লগাই আছে। এতিয়া আমি ইয়াৰ ৱেটটো দি দিম। চোৱাচোন কেনেকৈ লিখিব লাগিব। চোৱা, চিত্ৰত টান প্ৰয়োগৰ জৰিয়তে তাঁৰ এডালৰ পদাৰ্থৰ ইয়ঙৰ গুণাংক নিৰ্ণয় পৰীক্ষা এটা দেখুওৱা হৈছে। পৰীক্ষাটোত এক স্থিৰ আৰু দৃঢ় অৱলম্বনৰ পৰা একে দৈৰ্ঘ্য আৰু ব্যাসাৰ্ধৰ দুডাল তাঁৰ একেলগে সমান্তৰালকৈ ওলোমাই ৰখা হয়। ইয়াৰে এডাল প্ৰসংগ তাঁৰ আৰু আনডাল পৰীক্ষণীয় তাঁৰ। প্ৰসংগ তাঁৰডালত এডাল মিলিমিটাৰ স্কেল আৰু পৰীক্ষণীয় তাঁৰডালৰ দৈৰ্ঘ্য প্ৰসাৰণ জুখিবলৈ ভাৰ্নিয়াৰ স্কেল থাকে। পৰীক্ষণীয় তাঁৰডালত ক্ৰমান্বয়ে ভাৰ বঢ়াই ভাৰ্নিয়াৰ পাত লৈ তাঁৰডালক দৈৰ্ঘ্য প্ৰসাৰণৰ মান লোৱা হয়। এতিয়া চোৱা, আমাৰ ধৰা হ'ল, এতিয়া মেথামেটিকেলখিনি চাবা, ধৰা হ'ল আমাৰ কি তাঁৰডালৰ ব্যাস আৰ, ব্যাসাৰ্ধ আৰ আৰু দৈৰ্ঘ্য এল, আৰু পৰীক্ষণীয় তাঁৰডালৰ এইখিনি তোমাৰ প্ৰাৰম্ভিক ব্যাসাৰ্ধ আৰু দৈৰ্ঘ্য। এতিয়া চোৱা, আমাৰ প্ৰস্থচ্ছেদ কি হ'ব, এ ইকুৱেল টু পাই আৰ স্কোৱাৰ। এতিয়া যদি আমি তাত এম ভৰ প্ৰয়োগ কৰোঁ, তেন্তে তোমাৰ ধৰা হ'ল এম ভৰ প্ৰয়োগৰ ফলত ডেল্টা এল দৈৰ্ঘ্য হ'ল, দৈৰ্ঘ্য বৃদ্ধি হ'ল। গতিকে আমাৰ প্ৰয়োগ কৰা বলৰ মানটো কি হ'ব, এফ ইকুৱেল টু এম জি। এতিয়া ইয়ঙৰ গুণাংকৰ সূত্ৰ মতে ইয়ঙৰ গুণাংক ইকুৱেল টু অনুদৈৰ্ঘ্য প্ৰতিচাপ ডিভাইডেড বাই বিকৃতি। গতিকে আমাৰ এফ বাই এ ইনটু ডেল্টা এল বাই এ। গতিকে এফৰ মানটো এম জি। গতিকে তোমাৰ এফৰ মানটো তুমি পুট কৰি দিলে এম জি, আৰু নেক্সট তোমাৰ এইটো এৰ মানটো পাই আৰ স্কোৱাৰ ডিভাইডেড বাই 2 এল বাই। গতিকে এইখিনি কৰি দিলে তোমালোকৰ হৈ যাব বস্তুটো। মই চিত্ৰটো লাগে দি দিম ফটো আকাৰত। নেক্সট ইয়াৰ লগত এটা দি হৈছে ষ্টেট এণ্ড অবটেইন ষ্টক্স ল বাই দ্য মেথড অফ ডাইমেনশ্যন। ষ্টকৰ সূত্ৰটো লিখা আৰু মাত্ৰিক বিশ্লেষণৰ দ্বাৰা এই সূত্ৰটো নিৰ্ণয় কৰে। এইটো ডাইৰেক্ট কুৱেশ্যন, পাৰিবা সকলে। তাৰপিছত তোমালোকৰ চি নম্বৰটো দিছে দ্ৰুতি আৰু হৰণৰ পাৰ্থক্য লিখি ইহঁতৰ লেখৰ পৰা তাৎক্ষণিক এইটো পাৰিবা, ডাইৰেক্ট কুৱেশ্যন এইটো। নেক্সট ইয়াৰ লগত এটা দিছে, চাবা, এইটো হৈছে তোমাৰ সাৰ্থক সংখ্যা কি, হোৱাট ইজ মিন বাই ছিগনিফিকেণ্ট ফিগাৰ, হাউ আৰ দে কাউণ্ট, ষ্টেট দ্য ৰুল অফ ফাইণ্ডিং দ্য ছিগনিফিকেণ্ট ফিগাৰ ইন দ্য ছাম এণ্ড প্ৰডাক্ট অফ টু নাম্বাৰ। সাৰ্থক সংখ্যা কি, ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয়, দুটা সংখ্যাৰ যোগ আৰু পূৰণৰ সাৰ্থক সংখ্যা নিৰ্ণয় কৰা বিধি উল্লেখ কৰা। সাৰ্থক সংখ্যা কি, সাৰ্থক সংখ্যা কি বুলি সংখ্যাটো কি হ'ব তোমাৰ, যে নিশ্চিত অংক আৰু প্ৰথম অনিশ্চিত অংকৰ যোগফলক কি বুলি কোৱা হয়, সাৰ্থক সংখ্যা বুলি কোৱা হয়। তাৰপিছত তোমাৰ কি দিলে, ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয়। ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয়, আমাৰ NCERT কিতাপখনত ধুনীয়াকৈ কেইটামান নিয়ম লিখি দিয়া আছে। তাৰ পৰা 2-3টা নিয়ম তোমালোকে
লিখি দিলে হৈ যাব এইটো তোমাৰ 41 পেজত আছে এনচিইআৰটি কিতাপত তাৰপিছত দিছে দুটা সংখ্যাৰ যোগ আৰু পূৰণত সাৰ্থক সংখ্যা নিৰ্ণয় কৰা বিধি উল্লেখ কৰা আমাৰ দুটা সংখ্যা যোগ আৰু পূৰণ কৰিলে কি কি নিয়মত আমি সাৰ্থক সংখ্যা লিখিব লাগিব সেই এনসাৰটোত হেতু বিধিটো আমাৰ এনচিইআৰটি কিতাপখনত আছে যেনে তোমাৰ চোৱা এক যদি পূৰণৰ বিধিটো এনেকুৱা ধৰণৰ যে মূল সংখ্যাবোৰৰ আটাইতকৈ কম সংখ্যক সাৰ্থক অংক থকা সংখ্যাটোৰ সমান সাৰ্থক অংকহে পূৰণ বা হৰণৰ অন্তিম ফলাফলত থকা উচিত ঠিক তেনেদৰে যোগতো আছে তোমাৰ যোগ বা বিয়োগৰ কি হয় ফলটোত ৰিজাল্টটোত কি কৰিব লাগিব আটাইতকৈ কম সংখ্যক দশমিক স্থানলৈ থকা সংখ্যাটোৰ সমান দশমিক স্থানলৈহে অংক থকা উচিত গতিকে আমাৰ এইখিনি বস্তু তোমালোকে এনচিইআৰটি কিতাপত 43 মান পেজত আছে গতিকে ডাইৰেক্ট এনসাৰ এইবিলাক চাই লিখিব পাৰিবা নেক্সট তোমাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা 2 নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ state the Newton third law of motion and using this law deduce the principle of conservation of momentum of two colliding body moving with uniform velocity নিউটনৰ গতিৰ তৃতীয় সূত্ৰটো লিখা আৰু এই সূত্ৰ ব্যৱহাৰ কৰি সুষম বেগেৰে গতি কৰা দুটা সংঘৰ্ষকাৰী বস্তুৰ ক্ষেত্ৰত ভৰবেগৰ সংৰক্ষণশীল নীতি দেখো আমাৰ নিউটনৰ গতি তৃতীয় সূত্ৰটো আমি সকলোৱে জানো প্ৰতিক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এতিয়া এইটো ব্যৱহাৰ কৰি তোমালোকে কি কৰিব পাৰিছে ভৰবেগৰ সংৰক্ষণ নীতিটো তোমাৰ কি কৰি দুটা সংঘৰ্ষকাৰী বস্তুৰ ক্ষেত্ৰত ভৰবেগৰ সংৰক্ষণ নীতিটো দেখা পাৰিছে চাও আছে এটো কেনেকৈ কৰা হয় চোৱা এইটো আমি ধৰি লও ধৰা হল A আৰু B বস্তু দুটাৰ প্ৰাৰম্ভিক ভৰবেগ P A আৰু P B সংঘাতৰ পিছত অন্তিম ভৰবেগ P dash A আৰু P dash B এতিয়া চাবা প্ৰথমতে আমি from second law of নিউটনৰ দ্বিতীয় গতি সূত্ৰৰ মতে আমাৰ কি হ'ব F A B equal to P A minus P B divided by delta T কি আছিল নিউটনৰ দ্বিতীয় গতি সূত্ৰটো যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ সমানুপাতিক আৰু এটা হ'ব F B A equal to P dash A minus sorry এইটো A হ'ব দেই P dash B এইটো ভৰবেগৰ প্ৰথমটো এইটো পৰিৱৰ্তন দ্বিতীয়টো এইটো ডিভাইডেড বাই ডেল্টা টি এতিয়া চাবা নিউটনৰ ফ্ৰম থাৰ্ড law of Newton और কি হ'ব F A B equal to minus M B গতি আমাৰ এটো কি আছে P dash A minus P A divided by delta T equal to P dash B minus P এটা মাইনাস আছে ডেল্টা ডেল্টা কাটা গ'ল গতিকে আমাৰ P dash A minus equal to minus P dash B plus P B গতিকে আমাৰ
এটো কি হ'ব v as a plus equal to p vector p a plus এটো যে তোমাৰ সংঘাতৰ পিছৰ মুঠ ভৰবেগ আৰু এটো হৈছে সংঘাতৰ আগৰ মুঠ ভৰবেগ দুটা সমান এটো ভৰবেগৰ সংৰক্ষণ নীতি যদি এনেকৈ কৰিলে হৈ যাব তোমালোকৰ নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে define coefficient of linear and volume expansion in thermal expansion and establish the relation between them তাপীয় প্ৰসাৰণৰ দৈৰ্ঘ্য আৰু আয়তন গুণাঙ্কৰ সংজ্ঞা লিখা আৰু ইহঁতৰ মাজৰ সম্বন্ধটো প্ৰতিষ্ঠা কৰা সো আমাৰ প্ৰথমতে দৈৰ্ঘ্য আৰু প্ৰসাৰণ গুণাঙ্কৰ সংজ্ঞাটো কি আছিল দৈৰ্ঘ্য প্ৰসাৰণ গুণাঙ্ক আৰু আয়তন প্ৰসাৰণ গুণাঙ্ক আমাৰ যেটো থাৰ্মেল এক্সপানশন আছিল বা তাপীয় প্ৰসাৰণত কি আছিল যে একক উষ্ণতাৰ পাৰ্থক্যত কোনো পদাৰ্থৰ একক দৈৰ্ঘ্যৰ হোৱা প্ৰসাৰণক তাৰ দৈৰ্ঘ্য প্ৰসাৰণ গুণাঙ্ক বুলি কোৱা হয় আৰু আয়তন প্ৰসাৰণ গুণাঙ্কটো হৈছে তোমাৰ যে একক উষ্ণতাৰ পাৰ্থক্যত কোনো পদাৰ্থৰ একক আয়তনৰ হোৱা প্ৰসাৰণক তাৰ দৈৰ্ঘ্য আয়তন প্ৰসাৰণ গুণাঙ্ক বলে এতিয়া আমি দুটাৰ মাজৰ ৰিলেচনটো উলিয়াম সো আমি এটা ঘনক আকৃতিৰ বস্তু লৈছো আৰু বস্তুটোৰ দৈৰ্ঘ্য হৈছে l আৰু ইয়াৰ আয়তন v গতিকে এটা আমি লিখি লও ধৰা হল l দৈৰ্ঘ্যৰ ঘনক এটা ডেল্টা t পৰিমাণৰ উষ্ণতা বৃদ্ধিৰ ফলত তাৰ আয়তন ডেল্টা v বৃদ্ধি হয় প্ৰথমতে আমি দৈৰ্ঘ্য প্ৰসাৰণটো উলিয়াও এতেকে দৈৰ্ঘ্য প্ৰসাৰণ delta l equal to alpha l into delta t আমাৰ delta l টো হৈছে দৈৰ্ঘ্য প্ৰসাৰণ গতিকে আমাৰ এইখিনি লিখিলো এতিয়া আমি আয়তন প্ৰসাৰণ লম ইয়াৰ পৰা এতেকে আয়তন প্ৰসাৰণটো কেনেকৈ উলাম delta v equal to so আমাৰ আয়তন প্ৰসাৰণটো কেনেকৈ উলাম l plus delta l whole cube minus l cube so আমাৰ আয়তনৰ ঘনকৰ আয়তন v equal to l cube গতিকে আমাৰ সোয়া প্ৰথমতে দৈৰ্ঘ্য আছিল l delta l বৃদ্ধি হল গতিকে নতুন যেটো ঘনক হৈ গল সেই ঘনকটোৰ মুঠ দৈৰ্ঘ্য হ'ব l plus delta l তাৰ পৰাই যদি আমি অৰিজিনালটো বিয়োগ কৰি দিও তেনে আমি বৃদ্ধি হোৱা আয়তনখিনি পাই যাম সেইকাৰণে আমি l plus delta l whole cube minus l cube লিখিছো এতিয়া ইয়াক আমাৰ ফৰ্মুলাত ভাঙি দিয়া l cube plus 3 into l square and delta l plus 3l delta l square plus l cube delta l cube minus l cube cancel gol delta v equal to 3l square delta l plus 3l delta l square plus delta l cube এইখিনি থাকিল এতিয়া সোয়া আমাৰ l ৰ তুলনাত এই বৃদ্ধি হোৱাখিনি অতি কম গতিকে আমি এই টাৰ্মখিনি কি কৰিব পাৰো ডেল্টা l থকা টাৰ্মটো কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো গতিকে আমাৰ ডেল্টা l কিউব আৰু ডেল্টা l স্কয়ার তাৰ মানে সোয়া যদি আমাৰ বৃদ্ধি 1 সেন্টিমিটাৰ হৈছে তাক যদি আকৌ স্কয়ার কৰি দিও তেনেহলে মানটো অতি কম হ'ব না এবা তাক যদি কিউব কৰি দিও মানটো আৰু কমি যাব গতিকে এই দুটা টাৰ্ম কি কৰিব পাৰো উপেক্ষা কৰিব পাৰো গতিকে আমাৰ ইয়াত থাকি হল কি ডেল্টা v ইকুৱেল 3l স্কয়ার ডেল্টা l এটো এক নম্বৰ দিলো এতিয়া আমাৰ সাবা নেক্সট ইয়াত ডেল্টা l ৰ ভ্যালুটো লিখা আছে হেতু ইয়াত পুট কৰি দিয়া ডেল্টা v ইকুৱেল টু 3l স্কয়ার তো নাম্বার দিব না লাগে কি আছে ভ্যালুটো alpha l delta t গতিকে আমাৰ
এইখিনি ডেল্টা ভি ইকুৱেল টু 3l স্কোয়ার ইন্টু l কি হ'ব l কিউব আলফা l ইন্টু ডেল্টা টি নেক্সট তোমাৰ ইয়াৰ পৰাই যদি আমি আলফাৰ ভ্যালুটো ওলাও তেনেহ'লে আলফাৰ ভ্যালু ৰবা ইয়াত ৰবা ডেল্টা ভি 3l কিউব মানে কি আয়ত অরিজিনাল আয়তনটো হ'ব ভি আলফা l ডেল্টা টি ইয়াৰ পৰা যদি আমি আলফাটো ওলাও আলফা ইকুৱেল টু তোমাৰ 1/3 তাৰপিছত ডেল্টা ভি বাই ভি ইন্টু 1/ডেল্টা টি এতিয়া তোমাৰ আলফা এল এইখিনি মানে কি তোমাৰ আয়তন প্ৰসাৰণ গুণাঙ্ক 1/3 আলফা ভি গতিকে আমি এনেকৈ লিখিব পাৰোঁ আলফা ভি ইকুৱেল টু 3 আলফা এল এইটো হৈছে দুটাৰ মাজৰ ৰিলেশ্যন তাৰ মানে তোমাৰ আয়তন প্ৰসাৰণ গুণাঙ্ক দৈৰ্ঘ্য প্ৰসাৰণ গুণাঙ্কৰ তিনিগুণীয়ালৈকে কৰি দিলে হৈ যাব তোমালোকৰ নেক্সট প্ৰশ্নটো তোমালোকৰ আছে define moment of inertia and state its physical significance so that the moment of inertia of a body about an axis is numerically equal to e twice its kinetic energy if it rotated with unit angular velocity বস্তুৰ জড় ভ্ৰামক বুলিলে কি বুজা ইয়াৰ ভৌতিক তাৎপৰ্য উল্লেখ কৰা দেখুৱা যে কোনো অক্ষৰ সাপেক্ষে কোনো বস্তুৰ জড় ভ্ৰামক সাংখ্যিক মান একক কৌণিক বেগত ঘূৰ্ণীয়মান বস্তুটোৰ গতিশক্তিৰ দুগুণ এটা আমাৰ জড় ভ্ৰামকৰ সংখ্যাটো লিখিব দিছে এটো পাৰিবা ইয়াৰ ভৌতিক তাৎপৰ্য দিছে সোৱা ইয়াৰ ভৌতিক তাৎপৰ্য বুলি ক'লে আমি যে আমাৰ সোৱা ৰৈখিক গতিত ভৰে যি ভূমিকা লয় ৰৈখিক গতিত ভৰে কি হয় যেনে ভৰবেগ নিৰ্ণয় কৰিব লাগে ভৰবেগ পৰিৱৰ্তনত তোমাৰ কি হয় আমাৰ ভৰ ব্যৱহাৰ মানে ভৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে ঠিক তেনেকুৱাকৈ ঘূৰ্ণন গতিত কি হয় জড় ভ্ৰামকে সেই একে ধৰণৰ ভূমিকা অৱলম্বন কৰে যেনে তোমাৰ যা কৌণিক ভৰবেগৰ নিৰ্ণয় কৰিব লাগিলে তোমাৰ কি কৰিব লাগিব তাত জড় ভ্ৰামকৰ সহায়ত আমি কি কৰিব পাৰিম কৌণিক ভৰবেগৰ পৰিৱৰ্তন বা কৌণিক ভৰবেগ উলিয়াব লাগিব গতিকে আমাৰ সিম্পলি লিখলি হ'ল যে ৰৈখিক গতিত তোমাৰ ভৰে যি ভূমিকা পালন কৰে ঠিক তেনেদৰে ঘূৰ্ণন গতিত জড় ভ্ৰামকে সেই একে ভূমিকা পালন কৰে তাৰপিছত তোমাৰ ইয়াত দিছে কোনো অক্ষ সাপেক্ষে কোনো বস্তুৰ জড় ভ্ৰামকৰ সাংখ্যিক মান একক কৌণিক বেগত ঘূৰ্ণীয়মান বস্তুটোৰ গতিশক্তিৰ দুগুণ এটো চোৱা কেনেকৈ কৰিব লাগিব যে আমাৰ এটা ৰিলেশ্যন আছে যে কৌণিক ভৰবেগ আৰু গতিশক্তিৰ মাজৰ ৰিলেশ্যনটো হৈছে E ইকুৱেল টু হাফ I ওমেগা স্কয়াৰ এতিয়া চোৱা আমাৰ কি কৈছে প্ৰশ্নটো চাবা একক কৌণিক বেগত তাৰ মানে আমাৰ একক কৌণিক বেগ মানে হৈছে ওমেগা ইকুৱেল টু 1 ওমেগা ইকুৱেল টু 1 যদি ওমেগা ইকুৱেল টু 1 পুট কৰি দিও E ইকুৱেল টু হাফ I ইনটু 1 স্কয়াৰ গৰে তোমাৰ E ইকুৱেল টু I/2 হ'ল তাৰ মানে তোমাৰ I কে 2 E ইকুৱেল টু I গৰে তোমাৰ কি হ'ল জড় ভ্ৰামক গতিশক্তিৰ দুগুণ এইটো ৰিলেশ্যন ওলাব দিছে অতি সহজ এইখিনি নেক্সট ইয়াৰ লগত এটা অৰ দি থৈছে চোৱা কি কৈছে চোৱা কৌণিক ভৰবেগ বুলিলে কি বুজা দেখুৱা যে কোন ঘূৰ্ণনশীল কণাৰ কৌণিক ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ইয়াৰ ওপৰত ক্ৰিয়া কৰা তৰ্কৰ সমান কৌণিক ভৰবেগৰ সংৰক্ষণৰ নীতিটো উল্লেখ কৰে সো কৌণিক ভৰবেগৰ সংজ্ঞাটো তোমালোকে নিশ্চয় জানা কি আছিল এটো যে কোনো এটা বস্তুৰ বিভিন্ন কণা সমূহৰ ঘূৰ্ণাক্ষ সাপেক্ষে ৰৈখিক বেগৰ ভ্ৰামকসমূহৰ যোগফলক তাৰ কৌণিক ভৰবেগ বলে এতিয়া চোৱা আমাৰ এখিনি কি কৰিছে কৌণিক ভৰবেগৰ পৰিৱৰ্তন ক্ৰিয়া কৰা তৰ্কৰ সমান বুলি দেখা পৰিছে চাবা এটো কেনেকৈ কৰিব লাগিব এখিনি চাবা আমাৰ জড় ভ্ৰামক আৰু তৰ্কৰ মাজৰ সম্বন্ধটো কি আছিল তা ইকুৱেল টু I আলফা এটো ত্বৰণ বুজাইছে গতি এটো আছিল আমাৰ তোমালোকৰ জড় ভ্ৰামক আৰু তৰ্কৰ মাজৰ সম্বন্ধ আকৌ তোমাৰ কি আছিল কৌণিক ভৰবেগ আৰু জড় ভ্ৰামকৰ মাজৰ ৰিলেশ্যনটো আছিল
তোমাৰ L = I omega হয়নে এতিয়া চোৱা আমি যদি এটো অবকলন কৰি দিও তেনেহলে dL/dt = dt of I omega হল গতিকে আমি এটো কেনেকৈ লিখিব পাৰিম I টো কনস্ট্যান্ট হ'ব এই ক্ষেত্ৰত গতিকে d omega / dt গতিকে তোমাৰ I into alpha এটো আমাৰ dL/dt এতিয়া এটো চোৱা dL/dt equal to তোমাৰ কি হ'ব ভেক্টৰ চিনটো দিবা এটো মানে আমাৰ ওপৰত কি লিখা আছে তা গতিকে এইখিনি কৰি দিলে হ'ল তাৰ মানে ভৰবেগৰ পৰিৱৰ্তন তো ক্ৰিয়া কৰা তৰ্কৰ সমান হ'ব সিম্পল এইখিনি লিখি দিলে হৈ যাব নেক্সট ইয়াৰ লগত কি দিছে আৰু চোৱা যে কৌণিক ভৰবেগৰ সংৰক্ষণ নীতিটো উল্লেখ কৰা তোমাৰ কৌণিক ভৰবেগৰ সংৰক্ষণ নীতিটো কি আছিল যে বাহ্যিক তৰ্কৰ অবৰ্তমানত কোনো নিকায়ৰ কৌণিক ভৰবেগ সংৰক্ষিত হৈ থাকে হেতু তোমাৰ হৈছে কৌণিক ভৰবেগৰ সংৰক্ষণ নীতি তাৰ পিছত নেক্সট এটা তোমাৰ নিউমেৰিকেল প্ৰবলেম দিছে যে অনুভূমিক দিশৰ পৰা ওপৰলৈ 30 ডিগ্ৰী কোণ কৰি 28 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে এটা ক্ৰিকেট বল প্ৰক্ষেপ কৰা হল নিৰ্ণয় কৰা বলটোৰ সৰ্বাধিক উচ্চতা 2 নম্বৰ দিছে প্ৰক্ষেপণ বিন্দুৰ সৈতে একে উষ্ণতালৈ ঘূৰি আহিবলৈ বলটোৱে লোৱা সময় 3 নম্বৰ দিছে একে উচ্চতাৰ যি অৱস্থানলৈ বলটো ঘূৰি আহে তালৈ প্ৰক্ষেপ কৰোতাৰ পৰা দূৰত্ব হৈছে তিনিটা বস্তু ওলাব আছে এটা হৈছে বলটোৰ সৰ্বাধিক উচ্চতা এটা হৈছে প্ৰক্ষেপণ বিন্দুৰ সৈতে একে উচ্চতালৈ ঘূৰি আহিবলৈ কিমান বলটোৱে লোৱা সময় আৰু তাৰ পিছত একে উচ্চতাৰ যি অৱস্থানলৈ বলটো ঘূৰি আহে তাৰ লৈ প্ৰক্ষেপ কৰোতা পৰা দূৰত্বটো ওলাব দিছে তোমাক সো আমি এটো কেনেকৈ কৰিব লাগিব প্ৰথমতে দিয়া থাকানি লিখিলা আমাৰ ইয়াত বেগ দিয়া আছে v0 = তোমাৰ 28 মিটাৰ পাৰ সেকেন্ড আৰু থিটা ইকুৱেল টু দিয়া আছে 30 ডিগ্ৰী আমাৰ এক নম্বৰটোত কি ওলাব দিছে তোমাৰ বলটোৰ সৰ্বাধিক উচ্চতাটো উলিয়াব দিছে এটো আমাৰ hm = v0 sin theta divided by 2g sorry ইয়াত স্কয়ার তো ইয়াৰ ওপৰত ইয়াত নাই গতিকে তোমাৰ এটো v0 ৰ ভ্যালুটো 28 sin 30 ডিগ্ৰী স্কয়ার divided by 2 into 0 মান 9.8 গতিকে তোমাৰ 2 into 9.8 28 into 28 into sin 30 ডিগ্ৰী মানে হাফ গতিকে স্কয়ার কৰিলে 1/4 হৈ যাব ইয়াত স্কয়ার আছে এটো তাৰ পিছত তোমাৰ 2 এদি 4 দি 7 4 গুণ 28 এতিয়া তোমাৰ এটো থাকিল তলত 9.8 তলত ওপৰত 14 into 7 থাকিল এইখিনি তোমালোকে ক্যালকুলেশন কৰিলে ৰিজাল্টটো আহিব 10 মিটাৰ ক্যালকুলেশন কৰি চাবা নেক্সট বি নম্বৰটো কি দিছে বি নম্বৰটো ওলাব দিছে তোমাৰ প্ৰক্ষেপণ বিন্দুৰ সৈতে একে উচ্চতালৈ ঘূৰি আহিবলৈ বলটোৱে লোৱা সময় উলিয়াব দিছে গতিকে আমাৰ tf = 2v0 sin theta divided by j2 ফৰ্মুলা এটা ডাইৰেক্ট ফৰ্মুলাত পুট কৰি দিলে হ'ল গতিকে 2 into v ৰ মানটো তোমাৰ আছে 28 sin 30 ডিগ্ৰী divided by 9.8 গতিকে এইখিনি তোমাৰ 2 into 28 into sin 30 ডিগ্ৰী হাফ 9.8 2 cancel গল 28 divided by 9.8 এইখিনি কৰিলে তোমালোকৰ ৰিজাল্টটো আহিব 2.9 সেকেন্ড তাৰ পিছত তোমাৰ নেক্সট সি নম্বৰটোত কি উলাব দিছে তোমালোকৰ সি নম্বৰটোত উলিয়াব দিছে বলটো ঘূৰি আহে তালৈ প্ৰক্ষেপণ কৰোতাৰ পৰা দূৰত্বটো উলাব দিছে
গতিকে এইটো r ইকুৱেল টু ফৰ্মুলাটো হ'ব v নট স্কোৱাৰ sin 2 থিটা ডিভাইডেড বাই g গতিকে এইটো v নট স্কোৱাৰ হ'লে 28 স্কোৱাৰ sin 2 into 30 divided by 9.8 গতিকে তোমাৰ 28 into 28 তাৰপিছত তোমাৰ এটো sin 60 degree divided by 9.8 গতিকে তোমালোকৰ 9.8 28 into 28 into sin 60 degree মান তোমালোকৰ √3/2 গতিকে এইখিনি তুমি মানিলা বয় ক্যালকুলেশন কৰি দিলে ৰিজাল্টটো আহি যাব 69 মিটাৰ গতিকে এনেকৈ ধুনীয়াকৈ কৰিলে 3 নম্বৰ পাই যাব অতি সহজ গণিত কিন্তু নেক্সট তোমালোকৰ 8 নম্বৰ কোৱেশ্চনটো দিছে so that the motion of a loaded spring is simple harmonic find a expression for each time period দেখুৱা যে ভাৰযুক্ত স্প্ৰিং এডালৰ গতি সৰল পৰ্যাবৃত্ত ইয়াৰ পৰ্যায়কালৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰা চাবা এটো কেনেকৈ কৰিম আমি চাবা আমাৰ এটো সাপোজ এজাৰডাল স্প্ৰিং এই স্প্ৰিং ডালত যেতিয়া আমি এম ভৰৰ বস্তু এটা দিলো ওলমাই দিলো কি হ'ল ইয়াৰ হৰণ ঘটিল কিমান হৰণ ঘটিল x হৈছে এতিয়া চাবা আমাৰ কি এই স্প্ৰিংডাল যদি আগৰ অৱস্থালৈ ঘূৰি আহিব লাগে তেনেহলে প্ৰয়োজনীয় বলৰ ভ্যালুটো হ'ব F equal to minus kx দুবাৰ বল এটো পুনৰুদ্ধাৰকাৰী বল গতিকে আমাৰ পুনৰুদ্ধাৰকাৰী বলটো কিমান হ'ব যদি স্প্ৰিংডাল আগৰ অৱস্থালৈ আহিব লাগে তেনেহলে minus k into x আকৌ তোমাৰ নিউটনৰ দ্বিতীয় গতি সূত্ৰ মতে F equal to ma মানে গতিকে আমি এটো আৰু এটোৰ পৰা কি লিখিব পাৰো ma equal to minus kx গতিকে তোমাৰ ইয়াৰ পৰা a equal to কি হ'ব minus k divided by m into x হৈছে এতিয়া চোৱা এই ক্ষেত্ৰত তোমাৰ k আৰু m এই দুটা ধ্ৰুব এটো স্প্ৰিং ধ্ৰুবক k আৰু বস্তুটোৰ ভৰটো কি কনস্ট্যান্ট গতি এইখিনি ধ্ৰুবক এইখিনি যদি ধ্ৰুব হয় তেনলে তোমাৰ কি হৈ গল a proportional to minus x তাৰ মানে এই আমাৰ কি আছিল ত্বৰণ আছিল এটা ত্বৰণটো কি হ'ল হৰণৰ সমানুপাতিক কি হৈছে ত্বৰণ হৈছে হৰণৰ সমানুপাতিক আৰু বিপৰীত দিশত হৈছে এতিয়া তোমাৰ যদি ত্বৰণ হৰণৰ সমানুপাতিক হয় আৰু বিপৰীত দিশত হয় তেনেহলে হেতু গতিটো কি হ'ব পৰ্যাবৃত্ত সৰল পৰ্যাবৃত্ত গতি হ'ব এতিয়া আকৌ তোমাক কি কৰিব দিছে পৰ্যায়কালটো ওলাব দিছে হৈছে সৰল পৰ্যায়কালৰ কাৰণে আমি সৰল পৰ্যাবৃত্ত গতিত ত্বৰণৰ মানটো a equal to minus omega square x গতিকে এটো তোমাৰ 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ দিয়া সমীকৰণ 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো আমি minus k divided by m x equal to minus omega square x minus minus cancel গল তোমাৰ x cancel গল omega square equal to k by m আকৌ তোমাৰ omega equal to কি হ'ব root over k by m এটো বনা পৰ্যায়কালৰ ফৰ্মুলাটো লিখা t equal to twice pi omega গলকে 2 pi root over k by m ৰেটো 2 pi root over m divided by k এনেকৈ লিখি দিলে হৈ গ'ল এটো বস্তু এনেকৈ লিখি দিলে হৈ যাব
নেক্সট এটা তোমালোকৰ নিউমাৰিকেল প্ৰব্লেম দিছে 2.5 কিলোগ্ৰাম ভৰৰ এডোখৰ তামচুল্লি এটাত 500 ডিগ্ৰী সেলসিয়াছ উষ্ণতালৈ গৰম কৰি এডোখৰ প্ৰকাণ্ড বৰফৰ ওপৰত ৰখা হ'ল। সৰ্বাধিক কিমান বৰফ গলিব? দিয়া আছে তামৰ আপেক্ষিক তাপ 0.39 জুল পাৰ গ্ৰাম পাৰ ডিগ্ৰী সেলসিয়াছ, বৰফৰ লিন তাপ 335 জুল পাৰ গ্ৰাম। এইটো আমাৰ পদাৰ্থৰ তাপীয় ধৰ্ম তাৰ পৰা দিছে বস্তুটো। আমাৰ এইটো কেনেকৈ কৰিব লাগিব চোৱা। আমাৰ কি দিয়া আছে এইখিনি লিখি লোৱা। তোমালোকৰ দিয়া আছে প্ৰথমতে ভৰ কিমান দিয়া আছে m = 2.5 কেজি = 2500 গ্ৰাম। তাৰপিছত তোমাৰ উষ্ণতাৰ পৰিৱৰ্তন ডেল্টা T = 500 - 0, 500 ডিগ্ৰী সেলসিয়াছ হ'ব। তাৰপিছত তোমাক কি দিয়া আছে আপেক্ষিক তাপ SI = 0.39 জুল পাৰ গ্ৰাম পাৰ ডিগ্ৰী সেলসিয়াছ। ইয়াৰ পিছত তোমাৰ লিন তাপ দিয়া আছে 335 জুল পাৰ গ্ৰাম। এতিয়া আমাক উলিয়াব দিছে কিমানখিনি বৰফ গলিব। আমি ধৰা হ'ল গলিবলগীয়া বৰফৰ ভৰ m ডেছ। এতিয়া চোৱা আমাৰ কি হয় গ্ৰহণ কৰা তাপ সমান বৰ্জন কৰা তাপৰ সমান গতিকে আমাৰ কি হ'ব m ডেছ L = m SI ডেল্টা T। এইটো ফৰ্মুলা তোমালোকে পাইছা। গতিকে ইয়াত পৰা তুমি ওলাব লাগে m ডেছ। গতিকে m SI ডেল্টা T / n। গতিকে ভ্যালুকেইটা পুট কৰি দিয়া 2500 × 0.39 × 500 / L ৰ মানটো 335। এইখিনি তোমালোকে ক্যালকুলেশন কৰিলে ৰিজাল্টটো পাবা 1454 গ্ৰাম, আলটিমেটলি 1.45 কেজি। এইটো ৰিজাল্ট আহি যাব তোমালোকৰ। আমাৰ 3 নম্বৰী প্ৰশ্ন এইকেইটা আছিলে। এতিয়া আমি 5 নম্বৰী প্ৰশ্নকেইটা চাম। 5 নম্বৰী প্ৰশ্নকেইটা কি আহিছে চাও। 3টা লিখিব লাগিব, 15 নম্বৰ আছে। প্ৰথমটো দিছে প্ৰক্ষেপক কাক বলে? এটা উদাহৰণ দিয়া ভি বেগেৰে অনুভূমিক দিশৰ লগত থিতা কোণ কৰি প্ৰক্ষেপ এটা নিক্ষেপ কৰা হৈছে। ইয়াৰ গতিপথৰ সমীকৰণ উৰণকাল আৰু অনুভূমিক পৰিসৰ প্ৰকাশ ৰাখি উলিয়াব পাৰিছে। এইটো একেবাৰে ডাইৰেক্ট কুৱেশ্যন, গতিকে পাৰিবা। আমি সূত্ৰকেইটা ব্যৱহাৰ কৰি অলৰেডি গণিত কৰিলোৱে। বি নম্বৰ হৈছে বাৰ্নৌলিৰ উপপাদ্যটো লিখা আৰু প্ৰমাণ কৰা। এইটো ডাইৰেক্ট প্ৰশ্ন, পাৰিবা তোমালোকে। চি নম্বৰ দিছে মাধ্যাকৰ্ষণিক ত্বৰণ কাক বোলে? উচ্চতা আৰু গভীৰতাৰ লগত ইয়াৰ মান কেনেকৈ পৰিৱৰ্তন হয়? নিশ্চয় এইটো ডাইৰেক্ট আছে, পাৰিবা। অৰটো কি দিয়া আছে চাও। জড় ভ্ৰামকৰ সমান্তৰাল আৰু লম্ব অক্ষৰ উপপাদ্য দুটা লিখা। বৃত্তাকাৰ কাঁহী এখনৰ ব্যাস আৰু স্পৰ্শকৰ সাপেক্ষে জড় ভ্ৰামক নিৰ্ণয় কৰা ৰাখি উলিওৱা। এইটো আমাৰ জড় ভ্ৰামকৰ যিটো তোমাৰ সমান্তৰাল আৰু লম্ব অক্ষৰ উপপাদ্যটো কি আছিল? আমাৰ সমান্তৰাল অক্ষৰ উপপাদ্যটো আছিল I z = IZ + m r²। আৰটো হৈছে ব্যাসাৰ্ধ, এইটো সমান্তৰাল। আৰু যদি এইটো তোমালোকে অলপ বহলাই লিখি দিব লাগিব যে কি আছিল, যিকোনো অক্ষৰ সাপেক্ষে বস্তু এটাৰ জড় ভ্ৰামক বস্তুটোৰ ভৰকেন্দ্ৰৰ মাজেৰে যোৱা এডাল সমান্তৰাল অক্ষ সাপেক্ষে বস্তুৰ জড় ভ্ৰামক আৰু ইয়াৰ ভৰ আৰু সমান্তৰাল অক্ষৰ দুডালৰ মাজৰ দূৰত্বৰ বৰ্গৰ পূৰণফলৰ সমষ্টি। গতিকে এইটো মেথামেটিকেল এক্সপ্ৰেছন। তাৰপিছত লম্ব উপপাদ্যটো কি আছিলে? আমাৰ লম্ব উপপাদ্যটো আছিলে IZ = IX + IY। অৰ্থাৎ কি যে কোনো সমতলীয় বস্তু সমতলৰ লম্বভাৱে থকা এডাল অক্ষৰ সাপেক্ষে জড় ভ্ৰামক বস্তুৰ সমতলতে অৱস্থিত আৰু ই
অক্ষৰ হৈতে এক বিন্দুগামী দুডাল পৰস্পৰ লম্ব অক্ষৰ সাপেক্ষে জড়ভ্ৰামকৰ যোগফলৰ সমান গতিকে এই দুটা তোমালোকে লিখি দিলে হ'ল তাৰপিছত তোমালোক কি দিছে চোৱা বৃত্তাকাৰ কাঁহি এখনৰ ব্যাস আৰু স্পৰ্শকৰ সাপেক্ষে জড়ভ্ৰামক নিৰ্ণয় কৰা ৰাশি উলিওৱা এইটো চাবা কেনেকৈ কৰিব লাগে যে তোমালোকৰ সাপোজ এখন বৃত্তাকাৰ আমি কাঁহি ললো এইডাল জেড অক্ষ ওয়াই অক্ষ আৰু এইডাল এক্স অক্ষ ইয়াত লিখা তোমালোকে চিত্ৰত দেখুৱাৰ দৰে কাঁহি এখনৰ কেন্দ্ৰ ও এইটো কেন্দ্ৰটো ও দিবা ওর মাজেৰে x, y আৰু z তিনিডাল অক্ষ ইয়াৰ x আৰু y অক্ষডাল কাঁহি সমতলত অৱস্থিত আৰু জেড অক্ষডাল তাৰ লম্ব এতিয়া লম্ব উপপাদ্য মতে লম্ব অক্ষৰ উপপাদ্য মতে কি আছিল আই জেড ইকুৱেল টু আই এক্স প্লাছ আই ৱাই এতিয়া চোৱা আমাৰ যেহেতু বৃত্তাকাৰ গতিকে তোমাৰ এক্স অক্ষ সাপেক্ষে যিটো জড়ভ্ৰামক হ'ব আৰু ৱাই সাপেক্ষে যিটো জড়ভ্ৰামক হ'ব এই দুয়োটাৰ মানটো কি হ'ব একে সমান হ'ব কাৰণ ব্যাসাৰ্ধটো সমান গতিকে তোমাৰ কি হ'ব আই জেড ইকুৱেল টু টুৱাইজ আই এক্স যেহেতু আই জেড আই এক্স ইকুৱেল টু আই ৱাই এতিয়া আমি ইয়াৰ পৰা আই এক্স ইকুৱেল টু কি লিখিব পাৰোঁ আই জেড ডিভাইডেড বাই টু আই এক্স ইকুৱেল টু চোৱা এইটো লম্ব এইডাল জেড অক্ষডাল আমাৰ লম্ব গতিকে জেড অক্ষডাল লম্ব হৈছে তাৰ জড়ভ্ৰামকটো কি হ'ব তোমাৰ হাফ এম আৰ স্কুৱাৰ ইনটু 1/2 গতিকে আই এক্স ইকুৱেল টু 1/4 এম আৰ স্কুৱাৰ হ'ব এইখিনি তোমাৰ এক্স অক্ষ সাপেক্ষে তোমাৰ কি হৈ গ'ল জড়ভ্ৰামক হৈ গ'ল এতিয়া তোমালোকৰ নেক্সট কি কৰিছে আমাক উলিয়াব দিছে কি এতিয়া আমি কি ব্যৱহাৰ কৰিম সমান্তৰাল উপপাদ্য সমান্তৰাল অক্ষৰ উপপাদ্য মতে কি আই ইকুৱেল টু আই এক্স প্লাছ এম আৰ স্কুৱাৰ আমাৰ এই এক্স অক্ষডাল সাপেক্ষে আমি কি কৰিলোঁ এডাল স্পৰ্শক টানিলোঁ এটা জড়ভ্ৰামক আই বুলি ধৰিলোঁ সেইকাৰণে আমি ইয়াতে কি লিখিছোঁ আই ইকুৱেল টু সমান্তৰাল অক্ষৰ উপপাদ্য মতে আই এক্স প্লাছ এম আৰ স্কুৱাৰ গতিকে তোমাৰ আই এক্সৰ মানটো 1/4 এম আৰ স্কুৱাৰ প্লাছ এম আৰ স্কুৱাৰ এইটো 4 এম আৰ স্কুৱাৰ প্লাছ 4 এম আৰ স্কুৱাৰ গতিকে 5 এম আৰ স্কুৱাৰ ডিভাইডেড বাই 4 এইটো এনেকৈ লিখিলে 5/4 এম আৰ স্কুৱাৰ গতিকে এইখিনি গতিকে আমাৰ এইয়ালৈকে লিখি দিলে হৈ যাব গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ আকৌ ভিডিঅ'বোৰ চাব পাৰিবা ধন্যবাদ